নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজিৰ বিষয় হ'ল অসমৰ এটি সংস্কৃতি থিয় নাম। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এপদ উল্লেখযোগ্য সম্পদ হ'ল থিয় নাম। কামৰূপ, দৰং আৰু অন্যান্য বহু স্থানতেই থিয় নাম আজিও প্ৰচলিত হৈ আছে। ই হ'ল নাগাৰা নামৰ প্ৰকাৰভেদ। এই নামত ওজাৰ নিচিনা ব্যক্তি এজন থাকে। তেওঁক কোৱা হয় পাঠক। পাঠকক সহায় কৰে ১৫ৰ পৰা ৩০জন পালি আৰু ১০ৰ পৰা ১৫জন সংগীয়ে। এই নাম পৰিৱেশন কৰিবলৈ ৫ৰ পৰা ৬যোৰ নাগাৰা আৰু ২ৰ পৰা ৩যোৰ ভোৰতালৰ প্ৰয়োজন। জয় জয়তে পালিসকল মঞ্চত শাৰী পাতি বহি লয়। তেওঁলোকৰ ওচৰত থাকে তালবাদক আৰু সংগীসকল। প্ৰকৃত নাম আৰম্ভ হোৱাৰ আগতে মাংগলিক হৰিধ্বনি দিয়াৰ নিয়ম। প্ৰথমতে ললিত লয়ত গীত আৰম্ভ কৰে। অলপ পাছত তাল নাগাৰাৰ চেও সলনি হয়। পালিসকলে থিয় হৈ নৃত্য আৰম্ভ কৰে। অৱশ্যে এই নামত নৃত্য বা হস্ত্ৰবিদ্যাতকৈ বুলন আৰু দেহভংগীহে চাবলগীয়া। সোঁ ভৰিৰে প্ৰতিটো নৃত্য আৰম্ভ কৰিব লাগে। দক্ষিণ কামৰূপৰ পাৰ্লি গাঁৱৰ ঐতিহ্যমণ্ডিত থিয় নামত থকা বিভিন্ন নৃত্যক অধ্যাপক ধৰ্মেশ্বৰ বৰাই নামাকৰণ কৰিছে এনেদৰে: ১ নম্বৰ ৰাংচলা নাচ, ২ নম্বৰ একখুজীয়া নাচ, ৩ নম্বৰ দুইখুজীয়া নাচ, ৪ নম্বৰ তিনিখুজীয়া নাচ, ৫ নম্বৰ চাৰিখুজীয়া নাচ, ৬ ঔ বাগৰা নাচ, ৭ বেহেৰা যুঁজা নাচ, ৮ চালনী সৰকা নাচ, ৯ পেঙতি নাচ, ১০ কুজি নাচ, ১১ উঘা ঘোঁৰা নাচ, ১২ তাঁতবাতি কৰা নাচ আৰু ১৩ মালা দিয়া নাচ। মন কৰিবলগীয়া কথা, প্ৰতিটো নাচতে নাগাৰাত দুটাকৈ ঘাটি পৰে। মালা দিয়া সামৰণি নৃত্যত পাঠকে গায়: গোসাঁই গ'ল ধেনু চৰাবলৈ ঐ, হাততে বংশী লৈ আহি, আজি কোন পথে যাইবা নাৰায়ণী, কোন পথে চৰাইবা ধেনু হে। সামৰণি গীত পৰিৱেশনৰ কালত পালিসকলে ভিন্ন ভংগীত চাপৰি বজাই ঘূৰি থাকে চক্ৰাকাৰ ৰূপত। এনেতে তালবাদক দুজন সোমাই তাল বজায়। চেও সলনিৰ লগে লগে পালিসকলে আঁঠু কাঢ়ি চাপৰি বজাবলৈ আৰম্ভ কৰে আৰু তালবাদকে তাল ঘূৰাই ঘূৰাই নাচে। এই সময়ত একোজন তালবাদকে ৫যোৰকৈ তাল বজাই দৰ্শকক মুগ্ধ কৰাটো উল্লেখযোগ্য। তালবাদকৰ তাল স্তব্ধ হোৱাৰ লগে লগে চাপৰি হঠাতে বন্ধ হয়। নামৰ সামৰণি পৰে। এয়াই আছিল থিয় নামৰ কথা। ধন্যবাদ।